নমস্কাৰ সকলোকে প্ৰশিক্ষণ কাৰ্যসূচী ইভিএম আৰু ভিভিপেটৰ পদ্ধতিৰ যি প্ৰশিক্ষণ ভোটদান প্ৰক্ৰিয়া কেনেধৰণে সম্পন্ন হ'ব আৰু আপোনালোকৰ প্ৰিজাইডিং আৰু পুলিং বিষয়াক পৰামৰ্শ কৰি যিসকল বিভাগীয় কৰ্মচাৰী এই ইভিএম বা ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ লগত জড়িত হৈ থাকিব তেখেতসকললৈ শ্ৰদ্ধা যাচিছোঁ আৰু এই ছবিখনৰ পৰা যে এইটো এটা একদম চিৰপৰিচিত এটা পৰিস্থিতি অৰ্থাৎ আমি যি নিয়ম আমি ইয়াতে বা নিয়ম আমি ইয়াৰ লগত মানি চলোঁ সেইটো হৈছে ৰিপ্ৰেজেণ্টেটিভ পিপলছ এক্ট 1951 যি আমাৰ দায়িত্ব কৰ্তব্য সেইটো আমি তিনি ধৰণে ভাগ কৰি ল'ব লাগিব। এটা হৈছে বিফৰ দ্য কমেন্সমেণ্ট অফ দ্য পোল অৰ্থাৎ পোল হোৱাৰ আগতে আৰু তাৰ পৰৱৰ্তী সময়ত পোল হোৱাৰ দিনাখন অৰ্থাৎ পুৱা 7 বজাৰ পৰা বিয়লি 4 বজালৈ সেইটো কোৱা হৈছে ডিউৰিং দ্য পোল আৰু আফটাৰ দ্য পোল হৈছে আপুনি যি ইভিএমত যি ভোটাৰসকলে যি ভোট দি গ'ল সেই ভোটৰ মেচিনটো অৰ্থাৎ ইভিএম মেচিনটো সমন্বিতে গোটেই সামগ্ৰীবোৰ অৰ্থাৎ বিভিন্ন ধৰণৰ ফৰ্মছ বিভিন্ন ধৰণৰ নথি পত্ৰ সেই সকলোবোৰ আপুনি আনি ইয়াত জমা দিয়ালৈকে সেইটো আফটাৰ আপোনালোকৰ প্ৰতি অনুৰোধ থাকিলে লটৰ মাধ্যমেৰে আপোনালোকে আপোনালোকৰ বহুমূলীয়া ভোটটো আগতীয়াকৈ ইয়াত ইভিএমৰ ভিভিপেটৰ এটা দীঘলীয়া ইতিহাস আছে আৰু এই ইতিহাসৰ মাজত ইভিএমটো কেনেধৰণে জন্ম হৈছিল ইভিএমৰ কি প্ৰচেষ্টাৰ মাজেৰে ইভিএমটো আমি বৰ্তমান ব্যৱহাৰ কৰি আছোঁ তাৰ বিশ্বাসযোগ্যতা ইত্যাদি কথাবোৰ জানিবলৈ হ'লে আমি এইখিনি কথা অকণমান উন্নক্তিয়া দিব বিচাৰিছোঁ। গতিকে এতিয়া আহিছোঁ একদম চিনাকি পৰ্বলৈ ইভিএমৰ মূল বুজাবুজি অৰ্থাৎ আমাৰ ইভিএম মানেনো কি ইভিএমৰ কেইটা অংগ আছে কি ইয়াত তিনিটা অংশ আছে ইভিএমৰ এটা হৈছে বেলট ইউনিট কণ্ট্ৰল ইউনিট আৰু ভিভিপেট। কণ্ট্ৰল ইউনিটটোৰ বিভিন্ন অংশসমূহ বিষয়ে আমি অকণমান থুলমূলকৈ জানি থ'ব লাগিব যিহেতু পৰৱৰ্তী সময়ত ইয়াৰ লগত জড়িত বিভিন্ন কাম আমাৰ কৰিব লাগিব। এই যিটো ছেকশ্যন আছে এই ছেকশ্যনটোক কোৱা হৈছে ডিছপ্লে ছেকশ্যন আৰু দ্বিতীয় যিটো ছেকশ্যন কোৱা হৈছে দ্বিতীয় ছেকশ্যনটোক কোৱা হৈছে কেণ্ডিডেট ছেকশ্যনছ আৰু তৃতীয় যিটো ছেকশ্যন আছে সেই ৰিজাল্ট ছেকশ্যনছ আৰু চতুৰ্থ যিটো ছেকশ্যন আছে সেই ছেকশ্যনটোত কোৱা হৈছে বেলট ছেকশ্যনছ। এতিয়া আমি আহিছোঁ ডিছপ্লে ছেকশ্যনছ অৰ্থাৎ এই যে ডিছপ্লে কৰা কথাখিনি কৈছিলোঁ ইয়াত সমগ্ৰ তথ্যবোৰ ইয়াতে ডিছপ্লে হ'ব। ইয়াতে দুটা লাইট আছে আপোনালোকে যদি মন কৰে চাব গ্ৰীণ আৰু এটা হৈছে ৰেড পাৱাৰ অন লেম্প বিজি লেম্প অৰ্থাৎ কানেকশ্যন হৈ যোৱাৰ পাছত আমাৰ যিটো কণ্ট্ৰল ইউনিট আছে তাৰ এই চুইচটোৰ সেউজীয়া লাইটটো জ্বলি থাকিব আৰু দ্বিতীয় যিটো লাইট আছে যিটো বিজি লেম্প বুলি কোৱা হৈছে সেই বিজি লেম্পটো সময়ে সময়ে যেতিয়া ভোটাৰে গৈ পেলাই ভোটটো দিয়াৰ আগমুহূৰ্তত ইয়াতে বেলটটো ইছ্যু কৰিব তেতিয়া ইছ্যু কৰাৰ লগে লগে ইয়াতে লাইটটো জ্বলি থাকিব অৰ্থাৎ ই ৰেডি হৈ আছে গতিকে তাক বিজি বুলি ক'ম যে বিজি হৈ আছে গতিকে বিজি হৈ থকাৰ কাৰণে ভোটাৰজনে ভোটটো দিব আৰু এটা দীঘলীয়া বিপ চাউণ্ড ইয়াতে কৰিব বিপ চাউণ্ড কৰাৰ লগে লগে আকৌ লাইটটো বন্ধ হৈ যাব। এতিয়া আমি আহিছোঁ এই দ্বিতীয় ছেকশ্যনটোৰ দ্বিতীয় এটা বাটন প্ৰয়োজন হ'ব এটা হৈছে কেণ্ডিডেট ছেট বাটন আনটো হৈছে বেটাৰী ছেকশ্যন এইটো। এতিয়া আমি আহিছোঁ এই ছেকশ্যনটো ফলাফলৰ অংশ বা ৰিজাল্ট ছেকশ্যন। ৰিজাল্ট ছেকশ্যনটো অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰিজাইডিং অফিচাৰৰ লাইফত আমি এইখিনি কথা ইয়াত কেইখিনি বাটন থাকে সেইখিনি কথা অকণমান আলোচনা কৰিম। এতিয়া চাওক ইয়াত দুখন ঢাকনি থাকে এইখন আউটাৰ কভাৰ বুলি কোৱা হয় আৰু ইয়াৰ ভিতৰত যিখন থাকিব এইখনক কোৱা হয় ইনাৰ কভাৰ। ৰিজাল্ট ছেকশ্যন যিটো আছে ৰিজাল্ট ছেকশ্যনত দুখন ঢাকনি থাকে এখন হৈছে আউটাৰ কভাৰ আনটো হৈছে ইনাৰ কভাৰ। আউটাৰ কভাৰ খুলি দিয়াৰ পাছত আমি এনেধৰণে আমি তিনিটা বাটন পাম এটা হৈছে ক্ল'জ আনটো হৈছে ৰিজাল্ট আৰু তৃতীয়টো হৈছে প্ৰিণ্ট অৰ্থাৎ আমাৰ প্ৰিণ্ট বাটনটো আমাৰ প্ৰয়োজন নাই আমাক প্ৰয়োজন আছে ক্ল'জ আৰু ৰিজাল্ট। এতিয়া আমি যেতিয়া ইনাৰ ঢাকনিখনো আকৌ খুলি দিম ইনাৰ ঢাকনিখনো খুলি দিয়াৰ পাছত আপোনালোকে দেখা পাব ইয়াত তিনিটা বাটন দৃশ্যমান হৈছে অৰ্থাৎ ক্ল'জ ৰিজাল্ট আৰু ক্লিয়াৰ। গতিকে আমাৰ ইয়াত এই তিনিটা বাটনৰ ওপৰত প্ৰতিষ্ঠিত এটা খুব কমন যিটো শব্দ আমি প্ৰায়ে ব্যৱহাৰ কৰিব লাগিব ইয়াৰ পিছত সেইটো কোৱা হৈছে চি তাৰপিছত কোৱা হৈছে আৰ আৰু আনটো কোৱা হৈছে চি। এতিয়া আমি বেলট ইউনিটে সকলোৱে লাইনটো যাতে মিলি থাকে কেতিয়াবা কোনো ক্ষেত্ৰত যদি লাইনটো মিলি নাথাকে তেতিয়াহ'লে এইটো আপুনি বিভাগীয় যিসকল বিষয়া থাকে তাক অৱগত কৰাব আৰু ইয়াতে এই শ্লাইড যিটো চুইচ আছে এই চুইচটো সাধাৰণতে একত থাকিব লাগে ইয়াত থাকিব লাগে এই পজিশ্যনত থাকিব লাগে এই পজিশ্যনটো হৈছে এক। এতিয়া আমি আহিছোঁ ভিভিপেট এই চুইচটোৰ কথা মন কৰক এইটো লক পজিশ্যনত আছে অৰ্থাৎ এনেকৈ আছে লক পজিশ্যনত আছে অৰ্থাৎ যেতিয়া
এঠাইৰ পৰা আন ঠাইলৈ যায় বা ই ট্ৰেন্সপৰ্ট বা ইয়াক যেতিয়া মুভমেণ্ট হৈ থাকিব তেতিয়া ভিতৰত থকা যিটো কাগজৰ যিটো বান্ডিল আছে সেইটো বেয়া হৈ যাব পাৰে বা লৰি যাব পাৰে তাৰ কাৰণে ইয়াক আমি এনেধৰণে শুৱাই ৰাখোঁ যিহেতু ৰাতিপুৱা মকপুলৰ সময়ত ইয়াক প্ৰয়োজন হ'ব গতিকে তাক আমি শুৱাৰ পৰা উঠাব লাগিব গতিকে সদায় আমি কি কৰিব লাগিব আনলক পজিশ্যনত যাব লাগিব সেইটো চাওক ইয়াত আনলক পজিশ্যন আছে অৰ্থাৎ এনেকৈ ধৰণৰ দিব লাগিব গতিকে আপুনি কানেকশ্যনটো কৰাৰ পিছত এবাৰ ভিভিপেটটোৰ পিছফালে গৈ এই নবটো কেনেকৈ আছে সেইটো চাব আৰু সদায় এই পজিশ্যনত থাকিব লাগিব এতিয়া আমি আপোনালোকৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আমি ইয়াৰ ধৰণে আৰম্ভ অৰ্থাৎ পুলৰ আগতে আপোনাৰ কৰিবলগীয়া যিখিনি কাম থাকিব এতিয়া আমি আহিছোঁ আপোনালোকৰ গতানুগতিক যিটো এটা পৰিস্থিতি আপোনালোকে দেখিছে আপোনালোকে নিৰ্ধাৰিত পুল কেন্দ্ৰত যোৱাৰ আগদিনাখনেই আপোনালোকে নিজৰ সামগ্ৰী বিতৰণ কেন্দ্ৰ থাকিব সামগ্ৰী বিতৰণ কেন্দ্ৰত আপোনালোকৰ ডিকোডিং হ'ব ডিকোডিং হোৱাৰ পিছত এইটো এটা টীম দেখিছে আপোনালোকে এই টীমটোৱে গৈ তাতে থিয় হৈছে আৰু আপুনিও তেনেধৰণে থিয় হ'ব লাগিব আৰু ডিকোডিং হোৱাৰ পিছত আপোনাক এনেধৰণে বিভিন্ন সামগ্ৰী আপোনাৰ হাতত দিব আপোনালোকৰ যি চেকলিষ্ট আছে চেকলিষ্টখনত প্ৰায় গতিকে ইয়াৰ উপৰি আপোনালোকে সামগ্ৰীসমূহৰ চেকলিষ্টখিনিৰ কথা ইতিমধ্যে আপোনালোকে চাই ল'ব চেকলিষ্ট এখন দিব এটা কণ্ট্ৰল ইউনিট ভিভিপেট আৰু তাৰ যিটো নাম্বাৰ যিটো চিৰিয়েল নাম্বাৰ সেই চিৰিয়েল নাম্বাৰটো আপোনাক চাব ৰেজিষ্টাৰ ভোটাৰ্ছ এটা দিব পুলিং সামগ্ৰী ইতিমধ্যে কৈছোৱে যে আপোনালোকে বিভিন্ন ফৰ্মছ বা দিব এইটো এটা অতি গুৰুত্বপূৰ্ণ তালিকাখন কেনেকুৱা ধৰণৰ হ'ব চাব মাৰ্ক কপি অফ ইলেক্টৰেল ৰোল এইখিনি বস্তু থাকিব আপোনালোকে এনভেলপছ দিব আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে এইটো কোৱা হয় মেটেল চিল এইটো মেটেল চিল আৰু এইটো হৈছে ডিষ্টিংগুইচিং মাৰ্ক ডিষ্টিংগুইচিং এইটো মাৰ্ক বুলি কোৱা হয় আমি ইভিএমটো গোটেইটো কানেকশ্যন কৰিব নালাগে কিন্তু এটা বস্তু আমি চাব পাৰোঁ ইয়াতে কৈছোঁ যে ভিভিপেটৰ পৰীক্ষা কৰিব নালাগে এইটো কথা আপোনাৰ প্ৰয়োজন নাই কিন্তু আমি এটা বস্তু চাব পাৰোঁ যে কণ্ট্ৰল ইউনিটটো উলিয়াই পেলাই যিটো ছুইচ আছে ছুইচটো আমি অন কৰি চাব পাৰোঁ অন কৰি চালে আমি বেটেৰী তাৰ উপৰিও ইয়াত কৈছে ভিভিপেট মেচিনটো চেক কৰি চোৱাৰ প্ৰয়োজন নহয় এতিয়া আমি আহিছোঁ আপোনালোকে উক্ত সামগ্ৰীসমূহ লগত লৈ যেতিয়া ভোট কেন্দ্ৰত উপস্থিত হ'লগৈ গতিকে ভোট কেন্দ্ৰত উপস্থিত হৈ সন্ধিয়া সময়তে পাবগৈ আৰু তাৰ লগে লগে আপোনালোকে যাৱতীয় বহুত যথেষ্ট কাম থাকে গতিকে আপুনি নিশ্চিত কৰিব যে BLO বা তাত থকা গাঁওবুঢ়া বা যি নাথাকক তেওঁলোকক আপুনি এটা অনুৰোধ কৰিব যে ভোট হোৱা দিনাখন যাতে পুৱা 5 বজাৰ আগতে যাতে এজেণ্টসমূহ আহি পায় এই খবৰটো আপোনালোকে দিয়াব যিহেতু আপোনালোকৰ যি ভোট গ্ৰহণৰ দিনাখন পুৱা 5 বজাৰ পৰা ধৰি লওঁ য'ত পুৱা 5 বজাৰ পৰা 7 বজাৰ ভিতৰত আপোনালোকে কৰিবলগীয়া যথেষ্ট কাম থাকিব গতিকে সেই কামখিনি যিহেতু এজেণ্টৰ প্ৰয়োজন হ'ব গতিকে এজেণ্টসমূহ যাতে আহি পায় তাৰ এটা আপুনি অনুৰোধ জনাব থ্ৰু BLO বা ইত্যাদি এইটো এটা প্ৰক্ৰিয়া হয় এই ৰুমটোৰ এটা নমুনা দেখুওৱা হৈছে আৰু তাৰ লগতে আপোনালোকৰ যদি টেবুলখনত পাৰে ৰাতি প্ৰিজাইডিং অফিচাৰ টেবুলত এনেকুৱা ধৰণৰ ষ্টিকাৰ দিব লগাই ল'ব পুলিং অফিচাৰ নিশাটো আপোনালোকে তেনেধৰণে খাই বৈ শুব দিনটোলৈ এতিয়া ৰাতিপুৱালৈ সকলোলৈ শুভ হওক আপোনালোকৰ সেই দিনটো গতিকে সকলোলৈ গুড মৰ্ণিং যিদিনাখন পুল হ'ব গতিকে সেই দিনটোত 5 বজাৰ 7 বজাৰ আগে কৰিবলগীয়া কামখিনি যিটোক আমি বিফৰ দ্য কমেন্সমেণ্ট অফ দ্য পুল বুলি কৈছোঁ এতিয়া 5টা কাম বিশেষকৈ আমাৰ হ'ব এছাইনমেণ্ট অফ ডিউটিজ অফ পুলিং অফিচাৰ্ছ পৰৱৰ্তী সময়ত হ'ব ইভিএমৰ প্ৰস্তুতি বা ইভিএমটোৰ কানেকশ্যনৰ কথা ইয়াত কোৱা হৈছে চতুৰ্থটো হৈছে মক পুল আৰু সেই মক পুল এটা গুৰুত্বপূৰ্ণ এটা বিষয় যেটো আমি কৰিব লাগিব মিনিমাম 50টা ভোট আৰু মক পুল কৰিবলৈ হতে 90 মিনিটৰ আগত অৰ্থাৎ 1.5 ঘণ্টাৰ আগতে পুল হোৱাৰ আমি কৰিব লাগিব আৰু তাৰ শেষত হ'ব লাগিব এটো সিলিং অৰ্থাৎ কেনে ধৰণে সিলিং কৰা হয় এই গোটেই কামখিনি আমি বজাৰ পৰা আমি 7 বজাৰ আগে আমি সম্পন্ন কৰিব লাগিব আৰু জনালো এতিয়া মই আহিছোঁ সেই ৰাতিপুৱা সময়ত অৰ্থাৎ পুল ডে দিনাখন ৰাতিপুৱা সময়ত বিভিন্ন কাম কৰিব লাগিব সেই তাৰ এটা সৰু ভিডিঅ' আপোনালোকক বনাই দিছোঁ যাতে সুবিধা হয় প্ৰথম কামটো হ'ব আপোনালোকৰ হৈছে সেইটো হৈছে ইভিএমৰ কানেকশ্যন অৰ্থাৎ আমি বাকচৰ পৰা ইভিএমটো উলিয়াই এটা কেনেকৈ কানেকশ্যন কৰিব লাগে ইতিমধ্যে আমি কৈছিলে শৰ্ট ইনচাৰ্ট BVC বুলি কয় অৰ্থাৎ বেলট ইউনিটৰ পৰা ওলাই যোৱা তাঁৰডাল ইয়াত দেখুওৱা হৈছে যিটো ভিভিপেট আছে ভিভিপেটৰ পিছফালে এটা বিউ কানেক্টৰ বুলি এটা সুইচ আছে তাতে গৈ পেলাই আপুনি অকমান জোৰকৈ হেঁচি দিব অলপ ঢিলাকৈ নাৰাখিব দেই অকমান জোৰকৈ হেঁচি দিব তেতিয়া ক্লিক শব্দ এটা কৰিব আৰু কাষত এটা সুইচ আছে সুইচটো সদায় একত ৰাখিব লাগিব
গতিকে এইটো এটা নিয়ম আৰু তাঁৰডাল ভালদৰে লগাই ল'ব আৰু তাৰপিছত যিডাল ভিভিপেটৰ পৰা যিডাল তাঁৰ ওলাই গৈছে এই ভিভিপেটৰ পৰা ওলাই যোৱা তাঁৰডাল আপোনালোকে গৈ পেলাই কণ্ট্ৰল ইউনিট লগাব কিন্তু তাৰ আগতে আপুনি ভিভিপেটৰ পিছফালে যিটো নব আছে চুইচ বুলি ক'ম সেই চুইচটো সদায় ভাৰ্টিকেল হৈ থাকিব লাগে বা লম্বভাৱে হৈ থাকিব লাগে আৰু তাৰপিছত গৈ পেলাই আমি কণ্ট্ৰল ইউনিটত সেই ভিভিপেটৰ পৰা ওলাই যোৱা তাঁৰডাল আমি লগাই দিম আৰু লগাই দিয়াৰ পাছত আমি চুইচটো অন কৰিম চুইচটো অন কৰোঁতে 1 মিনিটমান সময় লাগে যাক চেল্ফ ডায়েগনষ্টিক্স বুলি কোৱা হয় তাৰপিছত আমি এতিয়া মক পুল ষ্টাৰ্ট কৰিম অৰ্থাৎ এজেণ্টসমূহ ইতিমধ্যে ৰাতিপুৱা আহি পাব আৰু তেওঁলোকৰ উপস্থিতিত আমি মক পুল কৰিব লাগে মক পুল কৰোঁতে এইটো মনত ৰাখিব যে ভোটিং কম্পাৰ্টমেণ্টতে যাতে বেলত যিটো ইউনিট আছে আৰু ভিভিপেটটো থাকে গতিকে এই ধৰণে কৰোঁতে আমি মিনিমাম আমি 50টা ভোট তেনেকৈ প্ৰত্যেকজন কেণ্ডিডেটৰ এগেইনষ্টত তেওঁলোকক আমি ভোট দিবলৈ দিম আৰু ভোট দিয়াৰ পিছত আমি প্ৰত্যেকজন এজেণ্টে কেইটা ভোট দিলে আমি নোট ডাউন কৰি ৰাখিম মিনিমাম 50টা হ'ব লাগে আৰু তেনেধৰণে ভগাই দিয়াৰ পিছত আমি কি কৰিম মক পোলৰ যিবোৰ ভোট আছে সেই নাইকিয়া কৰি দিব লাগে যিটোক আমি কওঁ CRC কৰিব লাগিব মক পোলৰ পিছত অৰ্থাৎ চি টিপাৰ পিছত আমি ৰিজাল্ট টিপিম আৰু ৰিজাল্ট টিপাৰ লগে লগে এজেণ্টসমূহে ইয়াতে লক্ষ্য কৰিব যে তেওঁলোকে সঁচাই কেইটা ভোট দিছিলে কেইটা ভোট পালে আৰু লগে লগে ভিভিপেটৰ পৰা যিবোৰ স্লিপ ওলাব সেই স্লিপবোৰো ইয়াৰ লগত ৰিজাল্টৰ লগত টেলি কৰা হয় তাৰপিছত সকলোৰে পাৰ্মিশ্যন লৈ অৰ্থাৎ এজেণ্টসকলৰ অনুমতি লৈ আমি কি কৰিম ক্লিয়াৰ বাটনটো টিপি দিম অৰ্থাৎ মক পোলৰ পিছত CRC কৰিবলৈ নাপাহৰিব গতিকে এই ধৰণে কৰাৰ পিছত আমি এতিয়া মেচিনটো সিল কৰিম সিল কৰা পৰ্যায়টোত বিশেষ একো নাইকিয়া বেছি কঠিন নহয় কিন্তু এটা কথা মনত ৰাখিব সিলিঙৰ সময়ত যাতে কণ্ট্ৰল ইউনিটৰ চুইচটো বন্ধ থাকে আৰু এই ধৰণে সিলিং কৰাৰ সময়ত এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক দেখুৱাইছোঁ বহুতে মোক কৈ আছিল যে প্ৰেক্টিকেল ডেমনষ্ট্ৰেশ্যন এটা লাগে প্ৰেক্টিকেলি কেনেধৰণে কৰা হয় গতিকে আমি প্ৰেক্টিকেলি দেখুৱাইছোঁ অকণমান ভিডিঅ'টো পজ কৰি বা ৰখাই আপোনালোকে ভিডিঅ'টো অকণমান চাব গতিকে ইয়াতে গ্ৰীণ পেপাৰ চিল যিখন আছে গ্ৰীণ পেপাৰ চিলখন ৰিজাল্ট ইউনিটৰ ইনাৰ কভাৰত লাগিব আৰু এনেধৰণে লাগিব যে গ্ৰীণ যিটো বাটন আছে সেইটোৱে ৰিজাল্ট বাটনটোক ঢাকি ৰাখে আৰু যিটো পিংক আছে সেইটো প্ৰিণ্ট বাটনটোক ঢাকি ৰাখে অৰ্থাৎ আপোনালোকে ৰিজাল্ট বাটনটোৰ থকা সেউজীয়া যিটো বাটন আছে বা যিটো অংশ আছে সেইটো দেখা পাই থাকিলেই হ'ল আৰু তাৰপিছত এতিয়া ইনাৰ ঢাকনিখন আমি জোৰকৈ লগাই দিম আৰু ইনাৰ ঢাকনিখন লগাই ইনাৰ ঢাকনিত আমি এখন এটা টেগ লগাব লাগে যিটো কোৱা হয় স্পেচিয়েল টেগ আৰু ইয়াক ভালদৰে আমি গাঁঠি লগাই ল'ম গাঁঠিটো যাতে ভালদৰে মাৰে আৰু তাৰ লগতে আমি যিখন স্পেচিয়েল টেগ সেইখন প্ৰস্তুত কৰিম অৰ্থাৎ এজেণ্টৰ ছিগনেচাৰ ইয়াতো দুইটাতে লাগিব যিখন গ্ৰীণ পেপাৰ চিল আছে তাতো লাগিব প্ৰিজাইডিং অফিচাৰৰ ছিগনেচাৰ কৰিব লাগিব তাৰপিছত আমি সেই যিখন স্পেচিয়েল টেগ আছে এইখনক স্পেচিয়েল টেগ বুলি কোৱা হয় এই স্পেচিয়েল টেগখন আমি ইয়াতে CU নাম্বাৰটো ইয়াত লিখিম আৰু এজেণ্টে তাত নোট ডাউন কৰি ৰাখিব ইয়াত সকলো ক্ষেত্ৰতে এজেণ্টৰ এটা ছিগনেচাৰ বা এজেণ্টক এই কথাবোৰ জনাব লাগে প্ৰিজাইডিং অফিচাৰে গতিকে এই ধৰণে আপুনি ইয়াতে থকা এইটো ছিদ্ৰটোৰ মাজেৰে আমাৰ যিখন সূতাডাল আমি লগাই পেলাই স্পেচিয়েল টেগটো আমি ইনাৰ কভাৰত লগাই আমি ক্ল'জ বাটনৰ ওপৰত থৈ দিম তাৰ আগতে আমি অকণমান লাৰে তাত অকণমান মোহৰ এটা মাৰি দিম বা চিল এটা মাৰি দিম যিটো আপোনাৰ মেটেল চিল বুলি কোৱা হয় তেনেকৈ ধৰণে মেটেল চিলটো অকণমান লগাই পেলাই আপুনি তাতে আমি সেইটো থৈ দিম গতিকে এই ধৰণে আমাৰ যিটো ইনাৰ কভাৰত আমাৰ চিলটো হ'ব ঠিক তেনেধৰণে ইয়াৰ যিটো বাহিৰৰ ঢাকনিখন অৰ্থাৎ আউটাৰ কভাৰখনো আমি বাহিৰত লগাব লাগিব আউটাৰ কভাৰখন লগালে তাত এটা এড্ৰেছ টেগ লগাব লাগিব এতিয়া আমি চাওঁ এখন আউটাৰ কভাৰখন আমি লগালোঁ ইনাৰ কভাৰটো ইতিমধ্যে চিল হ'ল আৰু তাৰ লগতে আমি এটা ইয়াতে কাম কৰিব পাৰে নহ'লে আপুনি বাহিৰত এড্ৰেছ টেগ লগায়ো আপুনি এইটো কাম কৰিব পাৰে অৰ্থাৎ A আৰু B যিটো ষ্টিকাৰ অংশ আছে সেইটো আমি আউটাৰ কভাৰখনৰ ওপৰত আমি লগাই দিম গতিকে তাৰ আগতে হয়তো আপুনি এড্ৰেছ টেগটো লগাই ল'ব পাৰে সেইটো আপোনাৰ কথা গতিকে আমি এতিয়া এই যিটো ভিডিঅ' আছে সেই ভিডিঅ'টোত আমি বাহিৰতে এড্ৰেছ টেগটো প্ৰথমতে লগাই লোৱা ঘটনাটো দেখুওৱা হৈছে আৰু ঠিক তেনেধৰণে আপুনি সকলোবোৰ অংশ আমি সিল কৰিব লাগিব আৰু সেই ধৰণে আপুনি এনেকৈ এড্ৰেছ টেগ এটা লগাব ঠিক তেনেধৰণে আপুনি মেটেল সিল এটাৰ দ্বাৰা আপুনি সিল কৰি এড্ৰেছ টেগটোত কণ্ট্ৰল ইউনিটৰ নাম্বাৰটো কিমান কোনটো পুলিং ষ্টেচন পৰিছে ইত্যাদি কথাবোৰ আপোনালোকে লিখাৰ পিছত
আমি এতিয়া সেই কামটো কৰিম, অৰ্থাৎ এই ষ্টিকাৰখনৰ যিটো এ আৰু বি ষ্টিকাৰ, সেইটো প্ৰথমতে এ অংশটো আমি খুলি দিম। খুলি দিয়াৰ লগে লগে আঠাটো আঠা এটা ওলাব, আৰু আঠাটো কি কৰিম, সেই ষ্টিকাৰ আঠাটো আমি ষ্টিকাৰৰ পৰা উলিয়াই আমি তেনেধৰণে আমি যিখন আউটাৰ কভাৰ আছে সেই আউটাৰ কভাৰৰ ওপৰত লগাই দিলোঁ। আৰু ঠিক তেনেধৰণে আন এটুকুৰা থাকিব, সেই টুকুৰাটোত থকা বি অংশটো আমি খুলি দিম, আৰু বি অংশটো খুলি দিয়াৰ পিছত আমি তেনেধৰণে লগাই দিলোঁ। এই ধৰণে আমি এতিয়া কণ্ট্ৰল ইউনিটটো চিল কৰিলোঁ। কণ্ট্ৰল ইউনিটটো চিল কৰাৰ পাছত আমি এতিয়া ভিভিপেটত থকা, ইতিমধ্যে ভিভিপেটটো আছে, এতিয়া ভিভিপেটৰ থকা ঢাকনিখনত আমি চিল কৰিব লাগে। তাৰ আগতে আপোনালোকে এজেণ্টক দেখুৱাব লাগিব যে ভিভিপেটত এতিয়া মকপুলৰ কোনো ধৰণৰ শ্লিপ নাই, বা কোনো ধৰণৰ শ্লিপ তাত নাইকিয়া, খালী ভিভিপেটৰ ভিতৰটো খালী। সেইটো দেখুৱাৰ পিছত আপুনি এতিয়া ভিভিপেটৰ বাহিৰত দুটা ছিদ্ৰ আছে, সেই দুটা ছিদ্ৰত দুটা এড্ৰেছ টেগ আপুনি লগাব। এতিয়া ঠিক 7 বজাৰ পৰা 4 বজালৈ, গতিকে তাৰ ঠিক আগতে আমি ভোটদান প্ৰক্ৰিয়া আৰম্ভ হ'ব ঠিক 7 বজাৰ পৰা 4 বজালৈ, গতিকে তাৰ ঠিক আগতে আমি এটা কৰিবলগীয়া কামটো হৈছে, সেইটো হৈছে ডিক্লেৰেশ্যনছ মেড বাই দ্য প্ৰিজাইডিং অফিচাৰ্ছ। এইখিনি ধৰণে তেওঁলোকে পৰৱৰ্তী সময়ত তেওঁ এইটো ঘোষণা কৰাৰ পিছ মুহূৰ্ততে তেওঁ বাকীখিনি কথাও এটা গুৰুত্বপূৰ্ণ কথা যে ভোটাৰ্ছৰ যিখন ৰেজিষ্টাৰ অফ ভোটাৰ্ছ আছে, সেই ইতিমধ্যে 7টা ডিক্লেৰেশ্যন লোৱাৰ লগে লগে আপোনাৰ এটা মুখ্য কামটো হ'ব যে কণ্ট্ৰল ইউনিটৰ ছুইচটো এতিয়া আমি অন কৰি দিম। এইখিনিতে কণ্ট্ৰল ইউনিটৰ ছুইচটো অন কৰি দিয়াৰ লগে লগে মেচিনটোৱে ঠিক তেনেধৰণে 2 মিনিটমান সময় লাগিব ছেল্ফ ডায়েগনচিছ কৰিব। শ্লিপবোৰ যিবোৰ আছে সেইবোৰ আকৌ ভিভিপেটৰ ভিতৰতে পৰি যাব দিয়ক। গতিকে এই ধৰণে আপুনি ছুইচটো অন কৰাৰ লগে লগে, এতিয়া ডিক্লেৰেশ্যনৰ পিছত ছুইচটো অন কৰাৰ লগে লগে এক্সুৱেল পোল আৰম্ভ হ'ব। এতিয়া এক্সুৱেল পোল আৰম্ভ হোৱাৰ লগে লগে আৰু সকলো দায়িত্বত যিসকলে ফাৰ্ষ্ট পুলিং, ছেকেণ্ড পুলিং, থাৰ্ড পুলিং, প্ৰিজাইডিং অফিচাৰ সমন্বিত যিসকল থাকিব, তেওঁলোকে নিজৰ নিজৰ আসনত বহিব, আৰু আসনত বহাৰ পিছত এক্সুৱেল পোলটো আমাৰ আৰম্ভ হ'বলৈ যাব। এতিয়া ঠিক তেনেধৰণে এতিয়া বাহিৰত শাৰী পাতিব, ভিতৰলৈ বিভিন্নজন ভোটাৰ সোমাই আহিব, আৰু ভিতৰত সোমাই অহাৰ পিছত এতিয়া আহিছোঁ আমি সেই কথাখিনিলৈ, অৰ্থাৎ ফাৰ্ষ্ট পুলিং অফিচাৰ, ছেকেণ্ড পুলিং অফিচাৰ, থাৰ্ড পুলিং অফিচাৰৰ দায়িত্ব আৰু কৰ্তব্যনো কি, সেইখিনি কথা কোৱাৰ আগতে মই আপোনালোকক এইটো ইলেকশ্যন কমিশ্যনৰ পৰা অহা এটা ভিডিঅ' আছিলে, ভিডিঅ'টো অকণমান দেখুৱাই দিওঁ। এবাৰ চালেই আমি সকলোবোৰ কথা গম পাম। এয়া চাওক, এটা ফাৰ্ষ্ট পুলিং অফিচাৰৰ ওচৰত গ'ল, তেওঁ হৈছে আইডেণ্টিফিকেশ্যন অফ দ্য ভোটাৰ্ছ। দ্বিতীয় পুলিং অফিচাৰ হৈছে তেওঁ ইনডিলিবল ইংক বা অচিনাচি চিয়াহী লগাব, আৰু লগতে ভোটাৰ শ্লিপ এখন ইছ্যু কৰিব। আৰু তৃতীয় পুলিং অফিচাৰ হাতত থাকিব যিখন ভোটাৰ শ্লিপখন পাব, অচিনাচি চিয়াহীটো পৰীক্ষা কৰিব। তাৰপিছত তেওঁ কণ্ট্ৰল ইউনিটৰ যিটো বাটন আছে, সেইটো বেলট বাটনটো প্ৰেছ কৰিব, আৰু লগে লগে ৰঙা লাইট এটা জ্বলিব, আৰু ভোটাৰজনে গৈ প্ৰত্যক্ষ কৰিব যে সেউজীয়া লাইটটো বেলট ইউনিট জ্বলিছে, তাৰমানে তেওঁ এতিয়া ৰেডি হৈছে বেলট কক্ষটো। গতিকে তাত গৈ তেওঁ নিজৰ পচন্দৰ প্ৰাৰ্থীত থকা বাটনটোত টিপি দিব, আৰু এখন শ্লিপ ওলাব, যিটো ভোটাৰজনে দেখা পাব, আৰু ক্ৰমান্বয়ে তেওঁ এক্সিট বা বাহিৰলৈ ওলাই যাব। ক'বলৈ গ'লে এইটো হৈছে একেবাৰে থোৰতে আমি বুজিবলগীয়া কথাটো, কিন্তু এতিয়া অকণমান 2-এটা কথা কৈ দিওঁ। ইতিমধ্যে আপুনি বুজিছে যে ফাৰ্ষ্ট পুলিং অফিচাৰ হৈছে তেওঁ ইনচাৰ্জ অফ মাৰ্ক কপি অফ ইলেক্টৰ ৰোল। মাৰ্ক কপি অফ ইলেক্টৰ ৰোলখন তেওঁৰ হাতত থাকিব, তেওঁৰ নামটো চিঞৰি মাতিব, পিছফালে থকা এজেণ্টসমূহে কথাটো শুনিব আৰু চিনাকিকৰণত সহায় কৰিব। আৰু দ্বিতীয়তে তেওঁ ভেৰিফিকেশ্যন অফ আইডেণ্টিটি অফ দ্য ভোটাৰ্ছ, গতিকে ভোটাৰ্ছে কি লৈ আহিছে, এপিক লৈ আহিছে নে ড্ৰাইভিং লাইচেঞ্চ লৈ আহিছে নে বিভিন্ন সামগ্ৰী, সেইটো ভেৰিফাই কৰিব উক্ত ভোটাৰজনৰ হয় নে নহয়। আৰু লগতে তেওঁ যিটো চিৰিয়েল নম্বৰ আছে, ভোটাৰজনে চিঞৰি মাতিব, এজেণ্টসকলে শুনিব। এইটো হৈছে তেওঁৰ মুখ্য কাম। আৰু তাৰ লগে লগে তেওঁ যিখন মাৰ্ক কপি অফ ইলেক্টৰ ৰোল আছে, ৰোলখনত তেওঁ কাটিব লাগে। সেই কটা নিয়মটো ইতিমধ্যে আপোনালোকে ইয়াত দেখুওৱা হৈছে, গতিকে মই এটা চেম্পল এটা লৈ পেলাই আপোনালোকক দেখুৱাই দিছোঁ। এইগৰাকী ধৰি লওক কোনোবা তেখেত আছে, গতিকে তেওঁ যিটো নাম আছে, নামৰ এগেইনষ্টত মই দীঘলীয়াকৈ ৰঙা চিয়াঁহীৰ যিটো আছে, ৰঙা চিয়াঁহীৰ দ্বাৰা মই এনেকৈ ধৰণৰ টানি দিব লাগিব। ফাৰ্ষ্ট পুলিং অফিচাৰ দিব, দিয়াৰ পিছত যিহেতু তেওঁ ফিমেইল, গতিকে ফিমেইলৰ ক্ষেত্ৰত তেওঁ ওপৰেঞ্চি এটা ৰাউণ্ড দিব লাগে, সেইটো এটা নিয়ম। আৰু মেইলৰ ক্ষেত্ৰত
চিম্পল এডাল লাইন টানিলে হ'ল ঠিক তেনেধৰণে আপুনি ৰঙা চিঞাহীৰে কাটি যাব আৰু সেইটো কৈছে ফাৰ্ষ্ট পুলিং অফিচাৰৰ দায়িত্ব আৰু ফাৰ্ষ্ট পুলিং অফিচাৰ মাৰ্ক কপি বিলেক্টৰ ৰোলত তেনেধৰণে কাটি যাব লাগে আৰু পৰৱৰ্তী সময়ত আপোনাৰ যিটো মেইল ফিমেল আছে সেই মেইল ফিমেলতো আপোনালোকে সময়ে সময়ে যিখন মেইল আহিলে আপুনি মেইল হিচাপে কাটি যাব ফিমেল হ'লে ফিমেল হিচাপেও কাটি যাব ঠিক তেনেকৈ আপুনি কাটি যাওঁতে 1-2 ঘণ্টা মূৰে মূৰে আপোনাৰ যি তথ্য বিচাৰিব তেতিয়াহ'লে আপুনি ইয়াৰ পৰা উলিয়াবলৈ সুবিধা হ'ব গতিকে এই ধৰণৰ চিট আপোনালোকক যোগান ধৰা হ'ব আৰু আপুনি তেনেধৰণে কাটি যাব আৰু সময়ে সময়ে যি আপোনালোকৰ তথ্য লাগে মেইল আৰু ফিমেল সেইখিনি আপুনি দিব পাৰিব ইতিমধ্যে মই কৈছোঁৱে যে বিভিন্ন ধৰণৰ সামগ্ৰী লৈ আহিব যথাসময়ত আপোনালোকে গম পাব ইলেকশ্যন নটিফিকেশ্যন হ'ব যে কি সামগ্ৰী ইপিকৰ বাদেও আনিব পাৰে সেই কথাখিনি এতিয়া আহিছোঁ মই দ্বিতীয় পুলিং অফিচাৰ ইতিমধ্যে আপোনালোকে যিটো এনিমেশ্যনৰ ছবিটো আছিলে তাত আপোনালোকে দেখিছে যে তেওঁ থাকিব দ্বিতীয় পুলিং অফিচাৰ কিছু কাম বেছি গতিকে তেওঁ হৈছে ইনচাৰ্জ অফ ইনডেলিবল ইংক বা অমচিনীয় চিয়াহী তেওঁ দায়িত্বত থাকিব অমচিনীয় চিয়াহীৰ দ্বাৰা তেওঁ ভোটাৰজনৰ বাওঁহাতে তৰ্জনী আঙুলি দীঘলীয়াকৈ টানি দিব লাগে আৰু এখন হাতত বহি থাকিব সেইখনৰ নাম হৈছে ৰেজিষ্টাৰ অফ ভোটাৰ্ছ সেইখনক কোৱা হয় 17 অতি গুৰুত্বপূৰ্ণ তথ্য আৰু সেইখন তথ্যখনত অবজাৰ্ভাৰে যিখন অবজাৰ্ভাৰ বাহিৰৰ পৰা আহিব তেখেতসকলে সেই অবজাৰ্ভাৰ সেইখিনি বস্তু পিছদিনাখন অৰ্থাৎ স্ক্ৰুটনিত চায় গতিকে সেইখন সঠিক আৰু ভালদৰে যে পূৰ্ণ হয় সেইটো প্ৰিজাইডিং অফিচাৰে লক্ষ্য কৰিব লাগিব আৰু লগতে যিখন যিখন ভোটাৰ আহিব সেই ভোটাৰজনে আহি পেলাই তাতে থকা এটা চতুৰ্থ যিটো কলম আছে সেই কলমটোত থাম ইম্প্ৰেশ্যন বা ছিগনেচাৰ মাৰিব আৰু তেওঁ তৃতীয় পুলিং অফিচাৰে তেওঁ কি কৰিব লাগিব এখন ভোটাৰ শ্লিপ দিব লাগিব যিটো এনিমেশ্যনত আপোনালোকে দেখিছে ভোটাৰ শ্লিপখন ইছ্যু কৰিব লাগিব শ্লিপখনত বেলেগ একো নাই চিৰিয়েল নম্বৰ অফ দ্য ভোটাৰ এজ পাৰ ইলেক্ট্ৰল ৰুল যিটো আছে সেইটো দেখুৱাব এতিয়া এটা প্ৰশ্ন প্ৰায় সুধি থাকে আমাক যেতিয়া আমি ট্ৰেইনিং দিওঁ যে ছাৰ বাওঁহাতৰ তৰ্জনী আঙুলিতেই দিব লাগিবনে যদি বাওঁহাতৰ তৰ্জনী আঙুলি নাথাকে ঠিক তেনেধৰণে আৰু এটা প্ৰশ্ন আহে ঠিক তেনেধৰণে আৰু এটা প্ৰশ্ন আহে যদি বাওঁহাতৰ তৰ্জনী আঙুলি নাথাকে মধ্যমা আঙুলি নাথাকে গতিকে ইলেকশ্যন কমিশ্যনৰ পৰা হয়তো তেনেকুৱা প্ৰশ্ন হোৱাৰ কাৰণে এটা ভিডিঅ' দিছিলে সেই ভিডিঅ'টো আপোনালোকক অকণমান দেখুৱাই দিছোঁ চাওকচোন Voter without index finger on left hand. In the case of a voter without the index finger of the left hand, and the indelible ink shall be applied on the middle finger of his left hand. In case more fingers are missing, the sequence in which indelible ink can be applied is further, if he does not have any finger on his left hand, the ink should be applied on right hand forefinger, and if he has no right hand forefinger, on any other finger which he has on his right hand, starting with his forefinger. If he has no finger on either hand, ink should be applied on such extremity or stumps of his left or right as he possesses. ৰেজিষ্টাৰ ভোটাৰ্ছত ছেকেণ্ড পুলিং অফিচাৰজনে কেনেধৰণে ফিল আপ কৰিব এতিয়া ইয়াতে এটা দামী যিখন 17A বা ৰেজিষ্টাৰ ভোটাৰ্ছখন দিয়া হৈছে ৰুল 49L মতে আৰু এই কথাখিনি আমি আপোনালোকক ইতিমধ্যে দেখুৱাইছোঁ যে কেনেধৰণে 17A ফিল আপ কৰিব লাগে অৰ্থাৎ প্ৰথম যিটো কলম থাকে তাত চিৰিয়েল নম্বৰটো থাকিব দ্বিতীয়টোত থাকিব এজ পাৰ ইলেক্ট্ৰল ৰুল তৃতীয়টোত তেওঁ কি বস্তু লৈ আহিছে অৰ্থাৎ তেওঁ কি আনিছে এপিক আনিছে নে কি আনিছে যদি এপিক আনিছে APIC লিখিব আৰু তেওঁ যদি এপিক অৰ্থাৎ বেলেগ বস্তু লৈ আহিছে বা বেলেগ সামগ্ৰী লৈ আহিছে তেতিয়া ভোটাৰ কাৰ্ড লৈ আহিছে ড্ৰাইভিং লাইচেঞ্চ লৈ আহিছে তো দেখিব লাগিব DL ছিগনেচাৰ ল'ব লাগিব আৰু তাৰপিছত ৰিমাৰ্কছ কলমটোত তেওঁ খালী ৰাখিব লাগিব গতিকে পৰৱৰ্তী সময়ত ৰিমাৰ্কছ কলমত হয়তো কিছু কথা লিখিবলগীয়া হ'ব পাৰে অৰ্থাৎ ৰিফিউজ টু ভোট বাট 49O 49M 49A ভোটাৰ আছে ভোটাৰজনে তৃতীয় পুলিং অফিচাৰৰ ওচৰত যাব আৰু তৃতীয় পুলিং অফিচাৰৰ মুখ্য দায়িত্বত থাকিব তেওঁ হাতত থাকিব কণ্ট্ৰল ইউনিটটো এতিয়া তেওঁ কণ্ট্ৰল ইউনিটৰ কি কৰিব লাগিব কণ্ট্ৰল যিটো বেলত বাটনটো আছে বেলত বাটনটো তাই টিপি দিব আৰু ভোটাৰজনে কক্ষত গৈ পেলাই তেওঁ ভোটটো দিব আৰু ওলাই যাব কিন্তু তাৰ মাজে মাজে তেওঁ এটা চাই থাকিব লাগিব যে ভোটাৰজনে যাতে সঠিকভাৱে ভোটটো দি গৈছে আৰু তেওঁ গম পাব লাগিব যে কণ্ট্ৰল ইউনিটত যেতিয়া বেলটটো ইছ্যু কৰিব বিজি হৈ থাকিব ভোটাৰে ভোটটো দিয়াৰ পিছত বিপ চাউণ্ড কৰি ৰঙা লাইটটো বন্ধ হৈছে নে নাই অৰ্থাৎ ভোটাৰজনে ভোট দিলে
ৰঙা লাইটটো বন্ধ হৈ যায় আৰু এনেধৰণে গতানুগতিক প্ৰক্ৰিয়াৰ মাজেৰে ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ যে যি প্ৰক্ৰিয়া আছে প্ৰক্ৰিয়াটো সম্পন্ন হ'ব যে 4 বজাৰ লগে লগে ফুল শেষ হয় যদিও ফুল শেষ নহ'বও পাৰে 4 বজাৰ লগে লগে প্ৰিজাইডিং অফিচাৰ বাহিৰত গৈ দেখা পালে যে ইতিমধ্যে বহু লোক শাৰী পাতি আছে গতিকে সকলোকে শাৰী পাতিব দিব বুলি কোৱা হ'ব শাৰী পাতি থকা মানুহখিনি দিবৰ কাৰণে এক্সট্ৰা শ্লিপ কিছুমান প্ৰস্তুত কৰিব কৰি 1 2 3 4কে আপুনি লিখিব বা লিখাও থাকিব পাৰে গতিকে সেই শ্লিপবোৰ আপুনি কি কৰিব এতিয়া একেবাৰে শেষত থকা যিজন ভোটাৰ আছে ভোটাৰজনক আপুনি 1 নম্বৰটো দিব সেই যেতিয়া 1 নম্বৰটো হ'ব তেতিয়াই গম পাব যে পুলিং শেষ হৈছে আৰু আপুনি এটা ঘোষণা কৰিব আৰু ঘোষণা কৰাৰ পিছত এতিয়া এজেণ্টসকলক মাতি আনিব এজেণ্টসকল আহি যেতিয়া প্ৰিজাইডিং অফিচাৰে এতিয়া ক'ব যে ভোট শেষ হ'ল আৰু ক্ল'জ বাটনটো তেওঁ টিপি দিব লাগিব এইটো এটা মেণ্ডেটৰী কাম অৰ্থাৎ ক্ল'জ বাটন টিপাৰ পিছত যদি বেলট ইছ্যু কৰে তেতিয়া ইনভ্যালিড বুলি এটা কণ্ট্ৰল ইউনিটত আহিব আৰু এজেণ্টসকলক তেনেধৰণে আপোনালোকে দেখুৱাব লাগিব আৰু তাৰ পিছত আপোনালোকে এই ক্ল'জ বাটনটো ওপৰত থকা ঢাকনিখন বন্ধ কৰিব আৰু বন্ধ কৰাৰ পিছত আপুনি টোটেলটো মাৰি তেওঁলোকক দেখুৱাই দিব যে চাওক টোটেলটো মাৰিলেও এতিয়া টোটেলটো কিমান হৈছিলে এজেণ্টসকলে নোট ডাউন কৰি ৰাখিব অৰ্থাৎ টোটেল ভোটছ পলছ আপুনি সেইদিনাখন যি হ'ব সেইটো দেখা পাব আৰু তাৰপিছত তেনেধৰণে বাকচটো এই ধৰণে বন্ধ কৰি সকলোবোৰ তাৰ নিজস্ব অংশৰ পৰা খুলি তাৰপিছত যিটো আপোনাৰ কণ্ট্ৰল ইউনিট আছে তাৰ যিটো ছুইচ আছিলে ছুইচটো অফ কৰি দিব আৰু অফ কৰি দিয়াৰ পিছত আৰু বাকচত বান্ধিব আৰু বাকচত বান্ধাৰ পিছত আপোনালোকে বিভিন্ন সামগ্ৰীৰ সৈতে বিশেষকৈ আপুনি ফিল আপ কৰিব লাগিব 17C এটা 17C বিভিন্ন ধৰণৰ ফৰ্ম 2024 বৰ্ষত যি পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন হ'ব সেই ইলেকশ্যনত পেকেটবোৰৰ কিছু সালসলনি ঘটোৱা হৈছে তাৰ পেকেটিং কৰাৰ নিয়মটো সালসলনি কৰা হৈছে আৰু সকলোবোৰ সমন্বিত যিখিনি কথা আছে সেইখিনি কথা মই আপোনালোকক এটা পেকেটছ বুলি কৈ পেলাই এটা বেলেগ ধৰণৰ ভিডিঅ' বনাম এই অৱশেষত আহি পেলাই